PW department hai. PW department hai. PW department hai. Aku belak-belak kau kata biar lu. Iya, gong ka double lu. Hello, kiman koile? কি হল আমি পেচেণ্টটো যদি মই লৈ আহিছোঁ ইমাৰ্জেঞ্চি মই ডাক্তৰ ঘৰলৈ আনিছিলোঁ আনি পানি যদি এইডোখৰত যদি গাঁতটো হৈ যায় ইমাৰ্জেঞ্চি যাবই লাগে ঘপককৈ 3 চকাৰ ৰাস্তাহে গাড়ী ই ৰিক্সা 3 চকা পটককৈ পাল্টি মাৰি দিলে কাৰণ কেলৈ যাবই লাগিব ইমাৰ্জেঞ্চি তেওঁক নিবই লাগিব ডাক্তৰ ঘৰ পোৱাবগৈ লাগিব ৰাস্তা পদূলি কি অৱস্থা দেখিছে আপোনালোকে কিমান বছৰ পৰা হৈ আছে ৰাস্তা এইটো 10 বছৰমান হৈ গৈছে আকৌ ৰাস্তাটো আহিছিলে বুলি কৈছিলে আহিছে কিন্তু মানে এতিয়ালৈকে এসপ্তাহ কাম লগায় এমাহে নলগায় সেনেকুৱা হেমাহীন মানে টকা 6 কোটি কিমান কোটি 6 কোটি টকা আহিছিলে ইলেকশ্যনৰ আগত কাম লগাইছিলে তাৰপিছত যে এসপ্তাহ কাম লগায় এমাহে নলগায় চৰকাৰক আমি এইটোৱে অনুৰোধ জনাইছোঁ আমাৰ গাঁৱৰ পৰিৱেশ আমাৰ স্কুলবিলাক আছে ওচৰে পাঁজৰে সেই স্কুল যাবলৈ কষ্ট হয় ল'ৰাজনী যদি মেডিকেল যাবলগীয়া নিবলগীয়া হয় যদি যাব নোৱাৰে তেতিয়াহ'লে কি হ'ব মানুহবিলাক মৰিব লাগিব ভিতৰতে এইটো ক'ৰ পৰা ক'ৰ সংযোগী পথ এইটো জেজেলি জজলি নাগিনীজান জজলি পথ গড়মূৰৰ পৰা নাগিনী মোৱালৈকে চন্দ্ৰগমু ন চন্দ্ৰগমু ছাৰ এইডোখৰ জেগাতে এটা মিটিং পতা হৈছিলে আমাৰ সাংসদ ডাঙৰীয়া ছাৰ তপন গগৈ ডাঙৰীয়া ছাৰ আহিছিলে ইয়ালৈ এইডোখৰ জেগাতে মিটিং পাতিছিলে তেওঁ কৈছিলে আগষ্ট মাহৰ পৰা যোৱা 18 চনৰ আগষ্ট মাহৰ পাহৰি গৈছোঁ বনোৱা কথা আছিলে তাৰপৰা তেওঁলোকে দুদিন আহে আৰু JCB চলাই গোটেই আমাৰ ৰাস্তাবিলাক ব্লক কৰি থৈ যায়গৈ আমাৰ ওলোৱা সোমোৱা অসুবিধা হৈছে গাড়ী মটৰ আজিকালি অজস্ৰ গাড়ী মটৰ মানুহৰ ঘৰে ঘৰে 2-3খনকৈ গাড়ী ৰাস্তাটো হৈছে ঠেক খলা বমা গোটেই এফালে যদি গাড়ী কেনেবাকৈ বাগৰি পৰে সেইজন আৰু গাড়ীয়ে চাৰিয়ে মানুহৰ সৈতে গ'ল আৰু সিহঁত বাচিবলৈ কোনো আশা নাই তাৰপৰা এতিয়া আমাৰ ওলোৱা সোমোৱা দিগদাৰ আকৌ পেচেণ্ট এইফালে বেমাৰী পেচেণ্ট নিলে মানে এতিয়া গাড়ী বহুত কষ্ট পায় তাৰমানে গাড়ীত যাবলৈ আমি ভাল মানুহবোৰে অহা যোৱা কৰিবলৈ দিগদাৰ হৈছে ইমানেই ঠেকেচনি খাবলগীয়া হয় কিজানি ঠেকেচনি খাই মানে বেমাৰ কমিবলৈ চাৰি বাঢ়িবহে এনেকুৱা অৱস্থা হৈছে সেইটো কাৰণে এতিয়া তেওঁলোকে যেনেকৈ পথটো নিৰ্মাণ কৰিম বুলি সেই লৈছিলে তেনেকৈ যাতে আমাক অতি সোনকালে ৰাস্তাটো নিৰ্মাণ কৰি উলিয়াওক গাড়ী মটৰো চলক সেনেকৈ আমাৰ চবৰে ৰাইজৰ যাতে চবৰে সুবিধা হয় আমাৰ কাষতে এখন LP স্কুল আছে LP স্কুলখনৰ কাৰণে এতিয়া ল'ৰা ছোৱালীবোৰ অহা যোৱা কৰিবলৈ তাৰমানে কোনোজন যদি গাৰ্জেন লগত নাহে দিগদাৰ আছে মানে গাড়ী মটৰৰ পৰা পাৰ হৈ যাবলৈ ৰাস্তাটোৰ পৰা গাড়ী মটৰৰ পৰা এতিয়া গাৰ্জেন মানে অনুবাদ আহিবই লাগিব ছুটি দিয়া মাত্ৰক আহিব লাগিব ল'ৰা থ'বলৈ আহিব লাগিব সেনেকৈ অনা নিয়া কৰিবলৈ মানে এজন গাৰ্জেন লাগেই তাৰমানে নহ'লে মানে ল'ৰা অকলে ওলাই যাবলৈ দিগদাৰ স্কুলৰ পৰা ওলাই যাব ৰাস্তাটো অতি সোনকালে আমাক নিৰ্মাণ কৰি উলিয়াই দিব লাগে যেনেকৈ তেওঁলোকে কৈছিলে ইমান চনতে আমি ৰাস্তাটো ক্লিয়াৰ কৰি দিম বুলি তেনেকৈ আমাক অতি সোনকালে ৰাস্তাটো ক্লিয়াৰ কৰি দিব লাগে তেওঁলোকৰ আজৰি হওক আমাৰো সেই গাড়ী মটৰ চলা মেলা মানুহ ওলোৱা সোমোৱাটো চবৰে সুবিধা হওক সেইটোকে বিচাৰোঁ আৰুনো কি ক'ম আমাৰ ৰাস্তা বনাই দিয়ক আমাৰ পৰবোৰ কৈছোঁ আমাৰ ইয়াত এক্সিডেণ্ট হৈছে আমাৰ ৰাস্তা পদূলিত কোনো ছাত্ৰ ছাত্ৰী আহিব পৰা নাই সকলোৱে যাতে মিলিজুলি ৰাস্তাটো ভাল কৰি দিয়ে মই পেচেণ্ট লৈ আহিছিলোঁ ডাক্তৰ ঘৰলৈ ইমাৰ্জেঞ্চি যাবই লাগে বেমাৰী এজনকো নিব নোৱাৰে চাই নিদিলে ৰাস্তা বৰবাদ কৰি দিছে এতিয়া প্ৰস্তুতি এইটোৱে মানে এতিয়া কি হ'ব এতিয়া ৰাইজৰ এনেকৈ বেমাৰীটো যদি নিব ড্ৰাইভাৰটো বহি আহিছিলে এতিয়া হেণ্ডিমেনকৈ চলাই আহিলে এতিয়া যিটো গাড়ী শিকা ৰাস্তা হয় ফোন কৰি দিম অঁ এতিয়া ড্ৰাইভাৰটো নিজৰ চিটত ওলাই আহিছে
নেদাঙিব থৈ দিয়ক